নমস্কাৰ। মই আজি চুগাৰ বাবে কোনখন আসন কৰিলে আপোনালোকে চুগাৰ পৰা হাত সাৰিব পাৰিব আৰু মণ্ডুকাসন মই বহি থকা আসনৰ পৰা যদি লওঁ, এনেধৰণে ভৰি দুখন খুলি দিলোঁ, চিধা হ'লেও এনেধৰণে খুলি দিলোঁ, সোঁ ভৰিখন চপাই বাওঁ ভৰিখন চপাই আনিছোঁ আৰু এনেদৰে বহি ল'ম বজ্ৰাসনত। দুয়ো হাত আগলৈ, বুঢ়া আঙুলি এনেদৰে মুঠি মাৰি ল'ম। দুই হাত জইন কৰি দিছোঁ। তাৰপিছত এনেধৰণে ঘূৰাই লৈছোঁ। দীঘলকৈ শ্বাস ল'ম। নাভিৰ ওপৰত এনেধৰণে ৰাখি শ্বাস এৰি তললৈ যাম। ওপৰলৈ এনেধৰণে চাই ৰ'ম। আৰু এবাৰ কৰিম তেনেধৰণে। দুবাৰ কৰিলোঁ। আপোনালোকে এনেধৰণে 3 বাৰ, 5 বাৰ, 7 বাৰ, যিমান বাৰ আপোনালোকে কৰিব বিচাৰে সিমান বাৰ কৰিব পাৰিব। যিমান বেছি কৰিব আপোনালোকৰ সিমানেই লাভ হ'ব। যিহেতু পোনপ্ৰথমতে যিসকলে প্ৰথমে কৰে তেখেতসকলে এই আসনখনত কৰোঁতে বুজি নাপাব বা কৰোঁতে শুদ্ধ হৈ পৰিব। সেইবাবে আমি যেতিয়া শ্বাস লৈ তললৈ গৈছোঁ, যেতিয়া তললৈ গৈ আছোঁ, এনেধৰণে পেট চেপেটা হৈ আহিছে, খুব হেঁচা পাইছে। হাতৰ মুঠিয়ে পেটক হেঁচা পৰিছে আৰু হেঁচা পৰাৰ ফলত আমাৰ যি নাভিৰ ওচৰত ধিপিক ধিপিককৈ ধিপ 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 মই শব্দ শুনা পাইছোঁ, অনুভৱ কৰিছোঁ। সেই শব্দটো হ'লে শুদ্ধ হয়। যেতিয়া আমি ধিপ ধিপ নাভি শব্দ পাম তেতিয়া শুদ্ধ হ'ব এই আসনখন। এনেধৰণে আপোনালোকে যেতিয়া শুদ্ধ কৰি ল'ব পাৰিব তেতিয়াহে আমাৰ মণ্ডুকাসনৰ পৰা আপোনালোকে লাভালাভ উঠাব পাৰিব। এতিয়া 2 নম্বৰ ষ্টেপত যদি কৰোঁ, এনেধৰণে হাতখন ল'ম। বাওঁ হাত প্ৰথম, তাৰপিছতে সোঁ হাত তাৰ ওপৰত এনেধৰণে। এতিয়া শ্বাস আকৌ এৰি তললৈ যাম। তললৈ অহাৰ পিছত অলপ মুখখন মই ওপৰলৈ চাই থাকিম। ওপৰলৈ কৰি দিছোঁ। পোনপ্ৰথমতে আপোনালোকে এই আসনখন আপোনালোকৰ সাধ্য অনুসাৰে কৰিব। তাৰ পিছলৈ আপোনালোকে অভ্যাসগত কৰি 15 ছেকেণ্ড, 20 ছেকেণ্ড, 25 ছেকেণ্ড, 30 ছেকেণ্ড এনেকৈ বঢ়াই 1 মিনিট কৰিবলৈ চেষ্টা কৰিব। 1 মিনিট যেতিয়া আপোনালোকে পাৰিব, আপোনালোকৰ চুগাৰ নিৰাময় হৈ পৰিব। সেয়েহে আপোনালোকে এনেধৰণে লৈ কেইবাৰমান আপোনালোকে প্ৰেক্টিচ কৰিব। আকৌ পুনৰ এনেধৰণে
মই আজি মণ্ডুকাসন কৰি দেখালোঁ। অভ্যাসগত পৰিণত হ'লে আপোনালোকে এই আসনখনৰ পৰা সম্পূৰ্ণভাৱে আপোনালোকৰ চুগাৰ নিয়ন্ত্ৰণ হ'ব।